তাজমহলৰ এটা গোপন ৰহস্য। যিয়ে আজিও বিশ্বক আচৰিত কৰি ৰাখিছে। 22 বছৰৰ কঠোৰ পৰিশ্ৰম, 20,000 শিল্পী আৰু এক অমৰ প্ৰেমৰ কাহিনী। তাজমহল কেৱল সমাধি ক্ষেত্ৰ নহয়, চাৰিশ বছৰ পাৰ হলেও কিয় কমা নাই তাজমহলৰ যাদু। তাজমহল সঁচাকৈয়ে একক সৃষ্টি, বগা মাৰ্বলৰ এক অপূৰ্ব স্মৃতিসৌধ। কেৱল এটা সমাধি ক্ষেত্ৰ নহয়, ই হৈছে প্ৰেম, ত্যাগ, শিল্পকলা আৰু অসাধাৰণ অভিযান্ত্ৰিক দক্ষতাৰ এক জীৱন্ত প্ৰতীক। প্ৰতি বছৰে লাখ লাখ পৰ্যটক কেৱল এই সৌন্দৰ্য উপভোগ কৰিবলৈ ভাৰতলৈ আহে। কিন্তু আপুনি জানেনে, তাজমহলৰ লগত জড়িত এনে বহুতো ৰহস্য আৰু কাহিনী আছে, যিবোৰ আজিও ইতিহাস প্ৰেমী আৰু গৱেষকসকলক আচৰিত কৰি ৰাখে। তাজমহল প্ৰেমৰ প্ৰতীক নে ইতিহাসৰ আটাইতকৈ ডাঙৰ ৰহস্য? তাজমহল নিৰ্মাণ কৰিবলৈ মাত্ৰ এটা বা দুটা বছৰ নহয়, সম্পূৰ্ণ 22 বছৰ সময় লাগিছিল। ইয়াৰ নিৰ্মাণত প্ৰায় 20,000 শ্ৰমিক, শিল্পী, ভাস্কৰ, কাৰিকৰ আৰু অভিযন্তাই দিনে নিশাই অক্লান্ত পৰিশ্ৰম কৰিছিল। আজিৰ দিনত যদি ইয়াৰ মূল্য নিৰ্ধাৰণ কৰা হয়, তেন্তে সেই মূল্য হাজাৰ হাজাৰ কোটি টকা অতিক্ৰম কৰিব। কিন্তু তাজমহলৰ প্ৰকৃত মূল্য টকাৰ অংকত নহয়, ইয়াৰ মূল্য নিহিত হৈ আছে এক কালজয়ী প্ৰেমৰ কাহিনীত। প্ৰেমৰ বাবে নিৰ্মিত পৃথিৱীৰ আটাইতকৈ বিখ্যাত স্মৃতিসৌধ। এই কাহিনীৰ আৰম্ভণি হৈছিল মোগল ৰাজকুমাৰ খুৰৰাম আৰু অৰ্জুমন বানুৰ সাক্ষাতৰ পৰা। কোৱা হয়, প্ৰথম দেখাতেই দুয়ো ইজনে সিজনৰ প্ৰেমত পৰিছিল। সময়ৰ লগে লগে খুৰৰাম সম্ৰাট শ্বাহজাহান আৰু অৰ্জুমন বানু মুমতাজ মহল নামেৰে ইতিহাসত অমৰ হৈ পৰে। যদিও শ্বাহজাহানৰ একাধিক পত্নী আছিল, তথাপিও মুমতাজ মহল তেওঁৰ হৃদয়ৰ আটাইতকৈ ওচৰৰ আছিল। তেওঁ কেৱল সম্ৰাজ্ঞী নাছিল, তেওঁ আছিল শ্বাহজাহানৰ আটাইতকৈ বিশ্বাসযোগ্য সংগী, পৰামৰ্শদাতা আৰু জীৱনৰ অবিচ্ছেদ্য অংশ। এটা মৰ্মান্তিক ঘটনা যিয়ে ইতিহাসৰ গতিপথ সলনি কৰিলে। বছৰটো আছিল 1631। মুমতাজ মহলৰ নিজৰ চতুৰ্দশ সন্তান জন্ম দিয়াৰ সময়তে তেওঁৰ মৃত্যু হয়। এই খবৰ পোৱাৰ পিছত শ্বাহজাহান সম্পূৰ্ণৰূপে ভাঙি পৰে। বহু ঐতিহাসিক বিৱৰণ অনুসৰি তেওঁ কেইবাদিনো খোৱা বোৱা এৰি দিছিল। কিন্তু এই অসীম বেদনাই পিছত জন্ম দিলে বিশ্বৰ ইতিহাসৰ আটাইতকৈ ধুনীয়া স্মৃতিসৌধক। মৃত্যুসজ্জাত মুমতাজৰ শেষ ইচ্ছা আৰু শ্বাহজাহানৰ জীৱনজোৰা প্ৰতিজ্ঞা। কোৱা হয়, মৃত্যুৰ পূৰ্বে মুমতাজে শ্বাহজাহানক তেওঁৰ স্মৃতিত বিশ্বৰ আটাইতকৈ ধুনীয়া সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰাৰ অনুৰোধ কৰিছিল। শ্বাহজাহানে সেই ইচ্ছা পূৰণ কৰাৰ গভীৰ সংকল্প গ্ৰহণ কৰে আৰু তেনেকৈয়ে আৰম্ভ হয় তাজমহল নিৰ্মাণৰ মহাযজ্ঞ। যমুনাৰ কোমল পাৰত কেনেকৈ নিৰ্মাণ কৰা হৈছিল এই বিশাল স্থাপত্য? তাজমহল নিৰ্মাণৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল ইয়াৰ ভেটি। যমুনা নদীৰ কাষৰ মাটি অত্যন্ত কোমল আছিল। এনে ঠাইত ইমান বৃহৎ আৰু গধুৰ গাঁথনি নিৰ্মাণ কৰাটো সহজ কথা নাছিল। মোগল অভিযন্তাসকলে ইয়াৰ এক অসাধাৰণ সমাধান উলিয়াইছিল। তেওঁলোকে গভীৰ কুঁৱা খনন কৰি সেইবোৰ শিলেৰে পূৰণ কৰিছিল আৰু তাৰ ওপৰত শক্তিশালী ভেটি নিৰ্মাণ কৰিছিল। ঠিক এই কাৰণেই প্ৰায় 400 বছৰ অতিক্ৰম কৰাৰ পাছতো তাজমহল আজিও দৃঢ়ভাৱে থিয় হৈ আছে। যদি আপুনি তাজমহল ভালদৰে লক্ষ্য কৰে, তেন্তে দেখিব যে ইয়াৰ চাৰিওটা মিনাৰ একেবাৰে থিয় নহয়, সামান্য বাহিৰলৈ হেলনীয়া। এইটো কোনো ভুল নাছিল।
মোগল স্থপতিসকলে ইচ্ছাকৃতভাৱে এইদৰে ডিজাইন কৰিছিল যাতে ভূমিকম্প হ'লে মিনাৰবোৰ মূল সমাধিক্ষেত্ৰৰ ওপৰত নহয় বাহিৰৰ ফালে বাগৰি পৰে। 400 বছৰ আগতেই ভূমিকম্প প্ৰতিৰোধী ডিজাইন। আজিৰ আধুনিক যুগতো এই স্থাপত্য কৌশলক এক অসাধাৰণ অভিযান্ত্ৰিক মাষ্টাৰ ষ্ট্ৰোক হিচাপে গণ্য কৰা হয়। তাজমহলৰ ভিতৰত লুকাই আছে এটা অপ্টিকেল ফ্ৰম। তাজমহলৰ মূল প্ৰৱেশদ্বাৰৰ পৰা চালে ইয়াক অত্যন্ত বিশাল যেন লাগে, কিন্তু আপুনি যিমানেই ওচৰ চাপি যাব সিমানেই ইয়াৰ আকাৰ তুলনামূলকভাৱে সৰু হোৱা যেন অনুভৱ হয়। এইটো কোনো যাদু নহয়, বৰঞ্চ এক সূক্ষ্ম স্থাপত্য কৌশল যিয়ে শতাব্দীৰ পিছতো দৰ্শনাৰ্থীক বিস্মিত কৰি ৰাখিছে। তাজমহল নিৰ্মাণৰ বাবে ব্যৱহৃত বগা মাৰ্বল ৰাজস্থানৰ মকৰানা অঞ্চলৰ পৰা সংগ্ৰহ কৰা হৈছিল। হাজাৰ হাজাৰ টন মাৰ্বল আগ্ৰালৈ অনাৰ বাবে প্ৰায় 1000 হাতী ব্যৱহাৰ কৰা হৈছিল। আধুনিক ক্ৰেইন, ট্ৰাক বা যন্ত্ৰপাতি নথকাৰ যুগত এই কাম কিমান কঠিন আছিল সেয়া কল্পনা কৰিলেই বুজা যায়। তাজমহলৰ ৰং দিনটোত 3বাৰ সলনি হয়। তাজমহলৰ আটাইতকৈ মোহময় বৈশিষ্ট্যসমূহৰ ভিতৰত এটা হৈছে ইয়াৰ পৰিৱৰ্তিত ৰং। সূৰ্য উদয়ৰ সময়ত ই কোমল গোলাপী আভা লয়, দুপৰীয়াৰ সময়ত ই বিশুদ্ধ উজ্জ্বল বগা ৰঙত জিলিকি উঠে আৰু সূৰ্যাস্তৰ সময়ত ই সোণালী আভাৰে আলোকিত হৈ পৰে। একেটা স্মৃতিসৌধ, কিন্তু প্ৰতিটো মুহূৰ্তত নতুন ৰূপ। এইকাৰণেই দিনটোৰ ভিন্ন সময়ত তাজমহলৰ সৌন্দৰ্য সম্পূৰ্ণ ভিন্ন অনুভৱ হয়। পৃথিৱীৰ আটাইতকৈ ধুনীয়া সমাধি ক্ষেত্ৰনে আটাইতকৈ ডাঙৰ অভিযান্ত্ৰিক আশ্চৰ্য। 40 মিটাৰতকৈও অধিক উচ্চতাৰ বিশাল গম্বুজ, মূল্যৱান শিলৰ সূক্ষ্ম ইনলে কাম, নিখুঁত স্থাপত্যিক ভাৰসাম্য আৰু শতাব্দীৰ পিছতো অটল শক্তি। তাজমহল কেৱল এটা সমাধিক্ষেত্ৰ নহয়, ই হৈছে শিল্পকলা আৰু অভিযান্ত্ৰিকতাৰ এক অতুলনীয় মাষ্টাৰপিচ। শ্বাহজাহানৰ শেষ গন্তব্য হৈ পৰিছিল তাজমহল, কিন্তু এই প্ৰেম কাহিনীৰ শেষ অধ্যায়টো সমানে মৰ্মস্পৰ্শী। মৃত্যুৰ পিছতো একেলগে। ইতিহাসৰ আটাইতকৈ অমৰ প্ৰেম কাহিনী। তাজমহলৰ সম্পূৰ্ণ হোৱাৰ কেইবছৰমান পিছত শ্বাহজাহানৰ পুত্ৰ ঔৰংগজেব তেওঁক আগ্ৰা দুৰ্গত বন্দী কৰি ৰাখে। কোৱা হয় শ্বাহজাহানে জীৱনৰ শেষ 8 বছৰ দুৰ্গৰ এটা খিৰিকীৰে তাজমহললৈ চাই কটাইছিল। অৱশেষত তেওঁৰ মৃত্যুৰ পিছতো তেওঁক মমতাজ মহলৰ কাষতেই সমাধিস্থ কৰা হয়। আজি তাজমহল কেৱল ভাৰতৰ গৌৰৱ নহয়, ই সমগ্ৰ বিশ্বৰ বাবে প্ৰেম, নিষ্ঠা, শিল্পকলা আৰু মানৱ সৃষ্টিশীলতাৰ এক চিৰন্তন প্ৰতীক। প্ৰায় 400 বছৰ পাৰ হোৱাৰ পিছতো ইয়াৰ সৌন্দৰ্য, আকৰ্ষণ আৰু ইয়াৰ যাদু এতিয়াও একেই আছে। সম্ভৱত সেইকাৰণেই যেতিয়াই তাজমহলৰ নাম উচ্চাৰণ কৰা হয় তেতিয়াই মানুহৰ মনত সজীৱ হৈ উঠে এক কালজয়ী প্ৰেম কাহিনী, এটা প্ৰেম যিয়ে ইতিহাসক অমৰ কৰি তুলিছিল। নিউজ ডেস্ক ৰিপোৰ্ট, জাষ্ট দ্য ৰিয়েলিটি।